অগপৰ দিচাংপানী আঞ্চলিক সমিতিৰ সাধাৰণ সভা সম্পন্ন। কিৰণ চেতিয়াক সভাপতি, প্ৰমোদ ফুকনক সম্পাদকৰ দায়িত্ব। দলৰ প্ৰতিষ্ঠা দিৱসত দলে বলে যোগদান কৰিবলৈ ৩১ জনীয়া আহ্বায়ক সমিতি গঠন। অসম গণ পৰিষদ চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিৰ অন্তৰ্গত দিচাংপানী আঞ্চলিক সমিতিৰ সাধাৰণ সভা অঞ্চলটোৰ ধেমাজি বিলস্থিত অগপ মাহমৰা যুৱ পৰিষদৰ সভাপতি তথা দিচাংপানী পঞ্চায়তৰ আঞ্চলিক সদস্য অনিল ফুকনৰ বাসগৃহৰ প্ৰাংগণত অনুষ্ঠিত হৈ যায়। কাৰ্যসূচী অনুসৰি পুৱা দলৰ পতাকা উত্তোলন কৰে অগপ মাহমৰা সমষ্টি সমিতিৰ সভাপতি দুৰ্গানাথ ফুকনে। অগপৰ জ্যেষ্ঠ কৰ্মী অনন্ত ফুকনে শ্বহীদ তৰ্পণ কৰাৰ পাছতে সাধাৰণ সভা অনুষ্ঠিত কৰা হয়। অসম গণ পৰিষদৰ দিচাংপানী আঞ্চলিক সমিতিৰ সভাপতি কিৰণ চেতিয়াই পৌৰোহিত্য কৰা সভাত উদ্দেশ্য ব্যাখ্যা কৰে সম্পাদক ভূপেশ বৰুৱাই। সভাত অসম গণ পৰিষদ কেন্দ্ৰীয় সমিতিৰ উপসভাপতি তুলসী গগৈ, কেন্দ্ৰীয় সম্পাদক তথা মাহমৰা সমষ্টিৰ তত্ত্বাৱধায়ক কৃষ্ণকান্ত দাস, কেন্দ্ৰীয় সম্পাদক মহেন্দ্ৰ ফুকন, কেন্দ্ৰীয় সাধাৰণ পৰিষদৰ সদস্য ক্ষীৰোদ বৰুৱা, মাহমৰা সমষ্টি সমিতিৰ সম্পাদক ভৱানী গগৈ, সহ সম্পাদক বুলন কোঁৱৰ, সুখেন ৰাজকোঁৱৰ, অসম কৃষক পৰিষদ মাহমৰা সমষ্টি সমিতিৰ সভাপতি লোহিত ফুকন, ৱাৰ্ড সদস্য পাৰ্থপ্ৰতিম কোঁৱৰ, দলৰ জ্যেষ্ঠ কৰ্মী জুনুমাই বৰুৱা, পদ্মা বৰুৱা, বন্দনা মহন, অমিয়া মহন আদিৰ উপৰিও দলৰ শতাধিক ব্যক্তিয়ে অংশগ্ৰহণ কৰে। উক্ত সভাতেই কেন্দ্ৰীয় কাৰ্যালয়ত দলৰ প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত মাহমৰা সমষ্টিৰ পৰা দলে বলে যোগদান কৰিবলৈ কৃষ্ণকান্ত দাসৰ তত্ত্বাৱধানত সমষ্টিটোত ৩১ জনীয়া এখনি আহ্বায়ক সমিতি গঠন কৰাৰ উপৰিও উক্ত আঞ্চলিকত পুনৰ কিৰণ চেতিয়াক সভাপতি, প্ৰমোদ ফুকন, দিলীপ মোহনক উপসভাপতি, ভূপেশ বৰুৱাক সম্পাদক আৰু প্ৰদীপ্ত মোহন, জিনাৰাম মোহন, মণিকান্ত গগৈ সহ সম্পাদক আদি বিভিন্ন দায়িত্ব প্ৰদান কৰি দিচাংপানী আঞ্চলিক সমিতিখন পূৰ্ণাংগ ৰূপত গঠন কৰা হয়। মাহমৰাৰ পৰা ফৰিদ আলী ৰিপৰ্ট, এনি ভইচ। ভাল লাগিছে আজি দিচাংপানী আঞ্চলিক অগপ সমিতিখন গঠন হৈছে। আমাৰ জ্যেষ্ঠ নেতা কিৰণ চেতিয়া সভাপতি, অন্যতম ইয়াৰ গতিশীল নেতা ভূপেশ বৰুৱা সম্পাদক হিচাপে লৈ এখন শক্তিশালী কমিটি গঠন কৰা হৈছে। মাহমৰা সমষ্টিৰ তত্ত্বাৱধায়ক হিচাপে ইয়াত উপস্থিত থাকি আজি ৰাইজক লগ পালোঁ, যথেষ্ট ভাল লাগিছে। তাৰ লগতে মাননীয় কেন্দ্ৰীয় সমিতিৰ সভাপতি অতুল বৰা ডাঙৰীয়াৰ নিৰ্দেশমৰ্মে আজি ইয়াত ৰাইজক অৱগত কৰিছোঁ। অহা 14 অক্টোবৰত অসম গণ পৰিষদৰ প্ৰতিষ্ঠা দিৱসৰ অংশগ্ৰহণ কৰিবলৈ আমাৰ মাহমৰা সমষ্টিৰ পৰা কিমানজন মানুহ যাব, কেইখন গাড়ী লাগিব, এই সকলোবোৰ আলোচনা কৰা হৈছে আৰু ৩১ জনীয়া এখন আহ্বায়ক কমিটি গঠন কৰি দিয়া হৈছে। এই কমিটিত হিৰণ্য কোঁৱৰ ডাঙৰীয়া আছে, তুলসী গগৈ ডাঙৰীয়া আছে, দুৰ্গা ফুকন ডাঙৰীয়া আছে, আমাৰ কেন্দ্ৰীয় সমিতিৰ অন্যতম সম্পাদক মহেন্দ্ৰ ফুকন ডাঙৰীয়া আছে, আমাৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ পৰিষদৰ সদস্য মোৰ শ্ৰদ্ধাৰ শিৱ বৰুৱা ডাঙৰীয়া প্ৰমুখে ৩১ জন মানুহ আছে, দলীয় নেতাকৰ্মী আছে। এইসকলে অনাগত দিনত আলোচনা কৰিব 14 অক্টোবৰত ইয়াৰ পৰা কিমানখন গাড়ী লাগিব, কিমান মানুহ যাব আৰু কোনে কোনে গাড়ীকেইখন কণ্ডাক্ট কৰিব, কণ্ট্ৰল কৰিব, এই সকলোবোৰ সবিশেষ তথ্য সহকাৰে জনাবলৈ আমি এখন আহ্বায়ক কমিটি গঠন কৰি দিছোঁ। অসম গণ পৰিষদ দল মাহমৰা সমষ্টি সমিতিয়ে যোৱা 20 জুলাইৰ পৰা ঘৰে ঘৰে যোৱা এটা কাৰ্যসূচী আৰম্ভ কৰা হৈছিল। আমি ঘৰে ঘৰে যোৱা কাৰ্যসূচী প্ৰায় 9খন আঞ্চলিক সমিতি ঘৰে ঘৰে কাৰ্যসূচী লোৱা হ'ল আৰু তাতে এটা উদ্দেশ্য আছিল যে ঘৰে ঘৰে কাৰ্যসূচী সমাপ্ত হোৱাৰ পিছত প্ৰতিখন আঞ্চলিক সমিতি গঠন কৰা। আৰু আজি দিচাংপানী আঞ্চলিক সমিতি গঠন কৰা হ'ল। তাৰ আগত আমাৰ নিমনাগড় আঞ্চলিক সমিতি গঠন কৰা হ'ল। আজি শতাধিক লোকে এটা আঞ্চলিক সমিতি গঠন কৰাত আমাক সহায় কৰিলে। অসম গণ পৰিষদ যাতে 26 চনত আমি সহযোগী দল হিচাপে নিজস্বভাৱে শক্তি দেখুৱাব পাৰোঁ, তাৰ আমি কামনা কৰিছোঁ আৰু অতি শীঘ্ৰে বাকী আঞ্চলিক সমিতিবোৰ গঠন কৰা